কথা আছিল অসমক শীৰ্ষ ৫খন উন্নত ৰাজ্যৰ শাৰীলৈ নিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিশ্ৰুতিত বহুতেই হাত চাপৰি দিছিল আশা কৰিছিল অসম এখন ধনী ৰাজ্যত পৰিণত হ'ব কিন্তু ধনী ৰাজ্যৰ তালিকাত অসম আগৰ ঠাইতে থাকিল ধনী মুখ্যমন্ত্ৰীৰ তালিকাতহে জনতাই দেখিবলৈ পালে হিমন্ত বিশ্ব শৰ্মাৰ নাম ১৭ কোটি সম্পত্তিৰে তালিকাত নৱম স্থান দখল কৰে হিমন্ত বিশ্ব শৰ্মাই ইয়াকে লৈ বিৰোধীৰ পুনৰ সমালোচনাৰ লক্ষ্য হৈ পৰে বহুবলকী মুখ্যমন্ত্ৰীগৰাকী এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ তথ্যৰ ভিত্তিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীকেইগৰাকীৰ সম্পত্তিৰ তালিকা আৰু UNDP HDIৰ তুলনা কৰি লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে সমালোচনাৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাক তালিকা অনুসৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ তুলনাত অসমৰ হিউমেন ডেভেলপমেণ্ট ইনডেক্স অৰ্থাৎ HDI আটাইতকৈ কম এই তালিকাখনলৈ চাওক 1 কোটি টকাৰ সম্পত্তিৰে ধনী মুখ্যমন্ত্ৰীৰ তালিকাত 26 নম্বৰ স্থানত থকা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ ৰাজ্য মণিপুৰৰ হিউমেন ডেভেলপমেণ্ট ইনডেক্সৰ স্থান হৈছে 16 4 কোটি সম্পত্তিৰে ধনী মুখ্যমন্ত্ৰীৰ তালিকাত 20 নম্বৰ স্থানত থকা লালদহুমাৰ ৰাজ্য মিজোৰামৰ HDI হৈছে 10 ঠিক সেইদৰে অসমৰ মুখ্যমন্ত্ৰীতকৈ কম ধনী মুখ্যমন্ত্ৰী থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ছিকিম ত্ৰিপুৰা আৰু মেঘালয়ৰ স্থান HDIত ক্ৰমে 9 29 আৰু 24 একেদৰে অসমৰ মুখ্যমন্ত্ৰীতকৈ ধনী নেফিঅৰিঅ আৰু পেমাখাণ্ডুৰ ৰাজ্য নাগালেণ্ড আৰু অৰুণাচলৰো HDI অসমতকৈ ওপৰত তেওঁলোকৰ স্থান UNDP HDIত ক্ৰমে 19 আৰু 16 অৰ্থাৎ এই তালিকাক যদি HDI ৰেংকত সজোৱা হয় তেতিয়া একেবাৰে তলত থাকিব অসমৰ স্থান এই সন্দৰ্ভত লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈয়ে লিখিছে ব্যক্তিগত সম্পত্তি আৰু ৰাজ্যৰ উন্নয়নৰ আকাশ পাতাল পাৰ্থক্যলৈ চালে স্পষ্ট হৈ পৰে যে বিকাশ কেৱল বিজেপিৰ বাবেহে এয়াই নেকি ডাবল ইঞ্জিনৰ বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি দিয়া উন্নয়ন গৌৰৱ গগৈৰ এই সমালোচনাৰ প্ৰত্যুত্তৰত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈয়ে 100 কোটি টকাৰ মূল্যৰ ফ্লেটত বাস কৰাৰ অভিযোগ আনে পীযুষ হাজৰিকাৰ মতে গৌৰৱ গগৈয়ে গুৰগাঁৱৰ কেমেলিয়াৰ এটা ফ্লেটত বাস কৰে যাৰ মূল্য 100 কোটি টকা আৰু এই সম্পত্তি গৌৰৱ গগৈৰ ঘোষিত উপাৰ্জনৰ ভিতৰত নপৰে বুলিও অভিযোগ উত্থাপন কৰে লগতে তেওঁ এই কথাও কয় যে গৌৰৱ গগৈয়ে ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ দলৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনকো আক্ৰমণ কৰিছে কিয়নো এডিআৰৰ তথ্য অনুসৰি হেমন্ত সোৰেনৰ মুঠ সম্পত্তি 25 কোটিৰ তুলনাত ঝাৰখণ্ডৰ HDI ৰেংক হৈছে 35 অৰ্থাৎ অসমতকৈ তলত হেমন্ত সোৰেনৰ এই প্ৰসংগটো মন্ত্ৰী অশোক সিংঘালেও টানি আনে তেওঁ কয় যে কংগ্ৰেছৰ প্ৰতি এটা শতিকাজোৰা অভিযোগ আছে যে দলটোৱে অৰ্ধসত্য আৰু বিভ্ৰান্তিকৰ তথ্যৰে দেশক বিভ্ৰান্ত কৰে আৰু গৌৰৱ গগৈয়ে হেমন্ত সোৰেনৰ তথ্য দাঙি নধৰি একেই কাম কৰিছে বুলি অশোক সিংঘালৰ অভিযোগ কিন্তু প্ৰশ্নটো হৈছে হেমন্ত সোৰেনে ঝাৰখণ্ডক দেশৰ 5খন উন্নত ৰাজ্য কৰিম বুলি কৈছিল নে হিমন্ত বিশ্ব শৰ্মাই কৈছিল উন্নত ৰাজ্যৰ শাৰীলৈ নিম বুলি কোনে ৰাজ্যৰ জনতাক সপোন দেখুৱাই বাহ লৈছিল এই প্ৰশ্নবোৰো এই সময়তে নিশ্চয় আলোচনা হ'ব লাগে আপোনালোকে চাই আছিল দি ক্ৰছ কাৰেণ্ট আৰু ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই অৰিন্দম বুঢ়াগোহাঁই বিদায় লৈছো ধন্যবাদ